এছেৰেঙা ৰ'দে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন অভিনয় কৰি যাওঁ দুখতো হাঁহি যাওঁ পেথাবোৰ বুকুতে লুকুৱাওঁ প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন আমাৰ প্ৰতিবাদ আমি কৰিছিলো কৰি আছো আৰু কৰি থাকিম অসম আৰু অসমীয়াৰ বাবে আমি প্ৰতিবাদ কৰি থাকিমেই কেতিয়াও জানি বুজি ভুল ৰাস্তা ভুল কাম নকৰিবি তেনেকুৱা কৰিলে দেউতাৰৰ আত্মাই বৰ কষ্ট পাব তোমাৰ যেহেতু দায়িত্বত নাছিল কি যুক্তি তুমি সেই পইচাটো উঠাই আনিলা পৰি মাতি আছে দেৰি হৈছে যাব লাগে মই কোনে পৰি পৰি তাতে কৈ আছে প্ৰতিবাদ কৰিবলৈ যায় আপুনি মোৰ বহুত কামত আহিব থেংক ইউ হেল্ল' মই কথা এটা ভাবিছোঁ আমি যে কাম এটা কৰাৰ কথা আছিল মই ভাবোঁ এইটোৱে উপযুক্ত সময়ত কামটো কৰাৰ কাৰণে তই নাথাকিলে কিবা আড্ডালে আহিয়ে ভাল নালাগে অ' জানই দেখোন মোৰ মনটো বেয়া হৈ আছিলে বুলি কিন্তু ইহঁত দুটাতো আহি আছিলে ন ইহঁত দুটাৰ লগত কথা পতাতকৈ কুকুৰ মেকুৰীৰ লগত কথা পতাই গীতাৰ্থ এতিয়া আৰু তই এইবিলাক কথা উলিয়াব লাগে নেকি ক'ব দে গীতাৰ্থ তই নিয়ৰক চব কৈ দে ঐ শৰ্মাদা আকৌ আৰম্ভ নকৰিবি দেই তই নহ'লে কি কৰিবি তই মোক মাৰিবি ঐ শৰ্মাদা মোক খং উঠাই নল'বি দেই কিন্তু মাৰি দিম কৈ দিছোঁ ঐ দেখিছনে ইহঁতৰ বাচ্চামিবোৰ দেখিলি হয় তহঁত দুইটা এনেকৈ কিয় কাজিয়া কৰি আছ বে তই এনেকৈ কিয় কৈছ তই ক যে তহঁতে এনেকৈ কুকুৰ মেকুৰ নিচিনা কিয় কাজিয়া কৰ দে হ'ব এইবিলাক বাদ দে আমি লাগি থকাটো হ'ব বাৰু আচ্ছা নিয়ৰ তই এনেকৈ থকাতকৈ চাকৰি জইন নকৰ কিয় অঁ তোৰ দেউতাৰ তই চাকৰি কৰাকলে কিমান সপোন আছিল জাননে তাত গৈ তই ভালকৈ থাকিবি বুজিছ ইয়াতে যেনেকৈ তই টিঘিল ঘিলাই ঘূৰি ফুৰিছিলি তেনেকৈ তাত টিঘিল ঘিলাই ঘূৰি নুফুৰিবি কি যে কথা কৈ আছা দেউতা মই কিবা অযথা সময় নষ্ট কৰোঁ নেকি মোক চিনি নোপোৱা তুমি তই সময়ৰ মূল্য বুজি পাৱ বুলি মই জানো তই জীৱনৰ ক্ষতি হোৱা কাম তই যে একো নকৰ সেই কথা মই জানো তথাপিও কৈছো দেচোন হাজাৰ হওক দেউতাৰ হওঁ আমি যিহেতু তোৰ লগত কোনো এজনো নাথাকিম চিন্তা অকণ হ'বই দেচোন হ'ব দেউতা মই ইয়াত নাথাকিলে তোমালোকৰ অকলে কি হ'ব সেইটো কথা ভাবি নিজৰ প্ৰেছাৰটো বঢ়াব নালাগে আৰু মাক দেখোন জানাই দেউতা তোমালোকে যদি এনেকুৱা কৰি থাকা মই যোৱাটো কেঞ্চেল কৰিম কিন্তু নাযাওঁ মই হেই তই আকৌ কেলে নাযাবি তই যাবি তই যাব লাগিব তোৰ জীৱনৰ কেৰিয়াৰ গঢ়াৰ এটা সোণালী সুযোগ এই সোণালী সুযোগটোতে হেৰুৱাব নোৱাৰ নহয় আমাৰ কথা ঘৰখনৰ কথা এইবোৰ তই চিন্তা কৰিব নালাগে এইবোৰ কৰিবলৈ মই আছো নহয় নহ'ব তুমি অকল এনেকৈ ক'লে নহ'ব মই যোৱাৰ আগত তোমাক এখন দীঘল লিষ্ট বনাই থৈ যাম আচ্ছা আৰু সেই লিষ্টখনৰ মতে তুমি কাম কৰিব লাগিব আৰু মই যোৱাৰ পিছত তোমাৰ প্ৰথম কাম হৈছে
সমাজক সময় দিয়াতকৈ মাক বেছি সময় দিব লাগিব আৰু ছেকেণ্ড কথা হৈছে তুমি যে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ফুৰা সেইটো বন্ধ কৰিব লাগিব নহ'লে মা আৰু মই তোমাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম যা যা হ'ব যা এইবোৰ চিন্তা কৰি থাকিব নালাগে এতিয়া তই তোৰ লাগেজ পত্ৰবোৰ ঠিক কৰ হ'ব যা থাকিম বুজিছ যা 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 দেউতা কিবা কবি মই তোমাক আৰু মাক বহুত মিছ কৰিম দেউতা আমি তোক মিছ কৰিবলৈ নিদিওঁ আৰু এসপ্তাহৰ ভিতৰত আমি তোৰ ওচৰলৈকে যামেই নহয় চাওঁ যা লাগেজ পত্ৰবোৰ বান্ধ গৈ যা নিয়ৰ 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 কি হ'ল একো হোৱা নাই আচ্ছা শুন কেইদিনমান মোক ডিষ্টাৰ্ব নকৰিবি মই আড্ডালৈ নাহোঁ আৰু মোক ঘৰত বিচাৰি নাযাবি আৰে বাই নিয়ৰ 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 আৰে নিয়ৰ দেখিলি মই কথা ক'লে তহঁতে বেয়া পাওঁ সি আড্ডাত আহিছিলহে আৰু তহঁতে ডাইৰেক্ট দেউতাকৰ কথা উলিয়াই দিলি ন কিয় উলিয়াব লাগে দেউতাকৰ কথা আমাৰ ৰাজ্যখনে কিমান কি সমস্যাৰ সৈতে যুঁজি আছে তহঁতে জাননে অসমত এতিয়া বিদেশীৰ কিমান উৎপাত চলি আছে সেইবোৰ খবৰ ৰাখিছ হেৰু অসমৰ কোন কোন ঠাইত এতিয়া আমাৰ অসমীয়া ভাষাটো নচলা হৈ গৈ আছে সেইবোৰ খবৰ জান তহঁতৰ লগৰ নিয়ৰ যে সি পিস্তল কিনিবলৈ আহিছে কি কি ক প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন
সেৰেঙা ৰদে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন অ খুৰা আপোনাৰ দেখোন পকা চুলি নাইয়ে এডালো চব কেঁচা আৰু কলা হৈ আছে দুদিনমান পাছত উঘালিম দিয়ক অকমান পকি লওক দেউতা এই তোমাৰ ভৰিটো দেখোন একদম মজবুত হৈ আছে খালী ভৰিৰে ফুটবল খেলিব যাব পৰা হৈ আছে আমি যাওঁ দিয়া কিবা হ'লে মালিচ দি দিম নহ'লে এটা কাম কৰক কাইলৈ মানে এটা পদযাত্ৰাৰ প্ৰতিবাদ ৰাখক আপুনি পদযাত্ৰা কৰিব ভৰি বিষাব তেতিয়া ই নিয়ৰে মালিচ কৰি দিব পাৰিব বাহ কি তহঁতৰ ব্ৰেইন মানিছো কিন্তু দেই আইনষ্টাইনৰ পাছতেই তহঁত দুটাৰ নামটো বিজ্ঞান ইতিহাসত সোমাব লাগিব এয়া চা নিয়ৰ মই কৈছিলোঁ নে মোৰ ব্ৰেইনটো আছে বুলি তইহে বিশ্বাস নকৰ এতিয়া বিশ্বাস কৰিলিতো খুৰা মই ইয়াক কৈয়ে থাকোঁ যে মোৰ ব্ৰেইনটো অলপ বেলেগ ই বিশ্বাসে নকৰে এতিয়া বিশ্বাস কৰিলি খুৰাই নিজে প্ৰশংসা কৰিছে হ'ব দে তোৰ কিমান জ্ঞান জানা আছে দেখিছে খুৰা দেখিছে ই জ্বলিছে ই মোৰ টেলেণ্টক লৈ অকণমান হিংসা কৰে তোক হিংসা কৰাতকৈ মৰি যোৱাই ভাল হ'ব আচলতে তহঁত দুইটাই যথামূৰ্খ যদি তহঁত দুইটা ভাল গুণী জ্ঞানী হলিহেঁতেন আজি অন্তত মিটিংখনলৈকে তহঁত গলিহেঁতেন আৰু আজিৰ মিটিংখনত গ'লে তাতে যিবিলাক ভাল ভাল কথা আলোচনা হৈছিল সেই ভাল ভাল কথাবোৰৰ পৰা তহঁতৰ লাও খোলা দুটাত কিবা ভাল বস্তু সোমালহেঁতেন আমাৰ দেশখন আমাৰ ৰাজ্যখন আমাৰ জাতিটো কোন দিশে গতি কৰিছে তহঁতে জান আমাৰ ৰাজ্যখনে কিমান কি সমস্যাৰ সৈতে যুঁজি আছে তহঁতে জাননে অসমত এতিয়া বিদেশীৰ কিমান উৎপাত চলি আছে সেইবোৰ খবৰ ৰাখিছ হেৰু অসমৰ কোন কোন ঠাইত এতিয়া আমাৰ অসমীয়া ভাষাটো নচলা হৈ গৈ আছে সেইবোৰ খবৰ জানো
হেল্ল'। ঐ শুনচোন, তহঁতৰ লগৰ নিয়ৰ যে সি পিষ্টল কিনিবলৈ আহিছে। কি কি ক? নাই মানে মই গম পোৱাৰ কাৰণে তোক ক'লো আৰু। দে হ'ব দে। এনেকে থিয় হৈ কথা পাতিছো, বহকচোন বহক। থেংক ইউ। কওকচোন কিয় বা আহিলে? আজি মানে নিয়ৰো নাই, অকণমান ওলাই গৈছে। কিবা কথা আছিলে নেকি বাৰু? তেনেকৈ একো বিশেষ কাৰণ নাই। আচলতে নাই মানে আছেও আৰু নাইও। মই ঠিক বুজা নাই আপুনি কি কৈছে। প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন। নমস্কাৰ। নমস্কাৰ। আপুনি? এই দুৱাৰখন খোলা আছিলে কাৰণে কলিং বেল এবাৰ বজাই সোমাই আহিলোঁ, ক্ষমা কৰিব। নাই এইটো ক্ষমা খোজাৰ কথা নহয়। ধন্যবাদ। আপুনি মোক চিনি পাইছে চাগে? হয় পাইছোঁ। এদিন আহিছিলে নহয় আপুনি? ঠিকেই, আপুনি ভাল মনত ৰাখিছে। এনেকে থিয় হৈ কথা পাতিছো, বহকচোন বহক। থেংক ইউ। কওকচোন কিয় বা আহিলে? আজি মানে নিয়ৰো নাই, অকণমান ওলাই গৈছে। কিবা কথা আছিলে নেকি বাৰু? তেনেকৈ একো বিশেষ কাৰণ নাই। আচলতে নাই মানে আছেও আৰু নাইও। মই ঠিক বুজা নাই আপুনি কি কৈছে। চাওক, আপুনিতো জানেই আপোনাৰ স্বামীৰ মাৰ্ডাৰ কেছটো ময়ে স্পেচিয়েল ইনভেষ্টিগেশ্যন কৰি আছোঁ। আৰু মই দুখিত যে মই হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাই। আৰু মই কেইদিনমানৰ পৰা ভালকৈ ভাবি আছোঁ, ভালকৈ মানে বহুত ভালকৈ ভাবি আছোঁ। মই ভাবিলোঁ আৰু মনটোও ক'লে যে মই মানুহখিনিক আকৌ ভালকৈ লগ কৰিব লাগে। সেইবাবেহে মই আপোনাৰ ওচৰত আহিলোঁ। কোনে কিয় হত্যা কৰিলে মোৰ মানুহজনক? I'm sorry. মই আপোনাক ন্যায় দিব পৰা নাই, কিন্তু বিশ্বাস ৰাখক মই অতি সোনকালে হত্যাকাৰীক বিচাৰি উলিয়াম। হ'ব, মোৰ মানুহজনী নোহোৱা হৈ গ'ল। এতিয়া আৰু মই ন্যায় পাই কি কৰিম? আপুনি অকণমান বহকচোন, মই আপোনালৈ চাহ একাপ আনিম। নাই নালাগে, মই আপোনাৰ ওচৰত খালি দুটামান কথা পাতিবলৈহে আহিছিলোঁ। হ'ব, আমি চাহ খায়ো পাতিব পাৰিম। মই যিখিনি জানো সকলো ক'ম আপোনাক। আপুনি অকণমান বহক, মই পটককৈ চাহ একাপ লৈ আহিছোঁ। ইমান সহজ সৰল মানুহগৰাকী নিজৰ মানুহজনক হেৰুৱাই কম কষ্ট পাইছেনে? ৰেঙা ৰদে জীৱন সাৰথি, সিয়ে দিয়ে আশা ৰেঙনি, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন। প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ, নিজেই নিজৰে লগৰী হওঁ, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন।